গোলকগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা গোলকগঞ্জ আৰক্ষীৰ জালত পৰিল গোলকগঞ্জ উচিতাগাঁৱৰ একৰামুল হকৰ আন এগৰাকী হত্যাকাৰী আফৰোজা খাতুন একে গাঁৱৰে মইনুল হকৰ সৈতে মিলি অতি নিৰ্দয়ভাৱে চুৰিৰে খপিয়াই পানীত পেলাই হেঁচি ধৰি অতি নিৰ্দয়ভাৱে হত্যা কৰিছিল একৰামুল হকক হত্যাকাৰী মইনুল হকক ইতিমধ্যে গোলকগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাণ্ডত এই গৰাকী মহিলা হত্যাকাৰী আফৰোজা খাতুন জড়িত বুলি হত্যাকাৰী মইনুল হকে উল্লেখ কৰিছে ইতিমধ্যে হত্যাকাৰী মইনুল হকে কেনেকৈ হত্যাকাণ্ড সংঘটিত কৰিছিল তাৰ চিন ৰিকৰিশ্যন গোলকগঞ্জ আৰক্ষীয়ে সমাপ্ত কৰিছে উল্লেখ্য যে হত্যাকাণ্ড সংঘটিত কৰি আফৰোজা খাতুন নামৰ এই গৰাকী মহিলা আত্মগোপন কৰিছিল কিন্তু গোলকগঞ্জ আৰক্ষীয়ে পেলোৱা জালত পৰিল হত্যাকাণ্ড সংঘটিত কৰা মূল হত্যাকাৰী ক্ষিপ্ৰতাৰে গ্ৰেপ্তাৰ কৰা ঘটনা গোলকগঞ্জ আৰক্ষীৰ এয়া এক বিশেষ সফলতা বুলি সচেতন মহলে উল্লেখ কৰিছে গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ